হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এটা ভিডিঅ' দেখুৱাই আছোঁ। এই যে এজোপা গছ দেখিছে, এই গছজোপা অলৰেডি মই বিক্ৰী কৰিলোঁ। কিয় বিক্ৰী কৰিলোঁ জানেনে? আপুনি ভালকৈ মন কৰক। এই কাটি থোৱা যিটো চকল, এই চকলটোৰ কথা কৈ আছোঁ। ইয়াত আপুনি দুটা দাগ দেখিবলৈ পাইছে। এটা ক'লা ক'লা যে দেখিবলৈ পাইছে, এই ক'লা ক'লা দাগটোৱে কটাৰ পিছত ই ধৰা পৰিছে যে কথাটো মোৰ হয়, মানে এই পুলিটো মৰিলহেঁতেন। এই পুলিটোৰ দাম কৈছিলোঁ মই 30,000 আৰু এই পুলিটোত মোক দি আছিলে 12,000। কিন্তু শেষত গৈ কালি মই এটা নগণ্য দামতে এই পুলিটো বিকি দিবলগীয়া হ'ল। এইকাৰণে বিকি দিবলগীয়া হ'ল, পুলিটোত চাওক সৈয়া ফুটা এই ক'লা ক'লা যে দাগটো দেখিছে, এইটো মাল বহাৰেই দাগ। এইটো বহুত ধুনীয়া পুলি আছিল, বৰ ডাঙৰ পুলিও নহয়, কিন্তু ইয়াক বিকি দিবলগীয়া হ'ল। এইকাৰণেই পুলিটো বিকি দিবলগীয়া হ'ল যে সেই পুলিটো এই বছৰতেই মৰি গ'লহেঁতেন। কাৰণ এবছৰমানৰ আগতেই গম পোৱা যায় এই পুলিটো মৰিবনে বাচিব। গতিকে বন্ধুসকল, এই খেতিটোৰ ওপৰত বৰ বিশেষ বিশ্বাস নাই। এটা পুলি আপুনি যেতিয়া ডাঙৰ দীঘল কৰি হ'ব, এইটো চাওক মই বহুত ডাঙৰ কৰিছোঁ, এই পুলিটো মোৰ 20,000 টকা হ'ব। কিন্তু এই পুলিটো হঠাৎ পানী পাই গ'লে যিকোনো মুহূৰ্তত ইয়াৰ শিপা দুই এডাল যদি বেয়া হৈ যায়, লগে লগে পুলিটো ডেমেজ হৈ যায় আৰু সি মৃত্যুৰ ফালে অগ্ৰসৰ হয়। তেতিয়াই পুলিটো যদি আপুনি চিপা বুজি কম দামত হ'লেও বিক্ৰী কৰি নিদিয়ে, তেতিয়াহ'লে আপোনাৰ সমূলি পইচা নষ্ট হৈ যাব। যদি এটা সাঁচি পুলিত প্ৰচুৰ পইচা পাবলৈ আপুনি বা মই চিন্তা কৰোঁ, তেতিয়াহ'লে সাঁচি পুলিবিলাক এনেকুৱা জেগাত কৰিব লাগে য'ত পানী জমা নহয়, ওখ জেগা। এইবিলাক চব মোৰ একেবাৰে পিৰালিতে আছে। এই পুলিবিলাক কেতিয়াও মৰি যোৱাৰ চান্স নাথাকে, যিহেতু ইয়াত পানী জমা নহয়। এইটোহঁত পুলি আপুনি লাখ টকাৰ কাৰণে অপেক্ষা কৰি থাকিব পাৰে। কিন্তু যদি দ জেগাত হয়, এইটো এটা চাওক ভাল পুলি আছে, যদি পানী জমা হৈ যাবলৈ হয়, তেতিয়াহ'লে এই সাঁচি খেতিটো নষ্ট হৈ যায়। আৰু আপুনি বহুত আশা কৰি ৰাখি থকা সাঁচিডৰা যেতিয়া নষ্ট হৈ যাব, আপুনি সহ্য কৰিবলৈ টান হ'ব। কাৰণ প্ৰত্যেক বছৰে যদি আপোনাৰ 10ডাল 20ডাল গছ মৰি যাবলৈ হয়, তেতিয়াহ'লে আমাৰ বিকল্প হিচাপে আমি কি কৰিব পাৰোঁ? আমি এই সাঁচি পুলিবিলাকৰ পৰা জীয়াই থাকোঁতেই তাৰ মূল্যমানটো বাঢ়ি কৰি ল'ব লাগিব। এই সাঁচি গছৰ পৰা পইচা আদায় কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? আমি তাৰ গুটিবিলাক পচাই পুলি কৰি বিক্ৰী কৰি আমি 1000 টকা লাভ কৰিব পাৰোঁ, আৰু সেইটো আমি এবছৰৰ ভিতৰতে পাই যাম। যদি সেয়া কৰিবলৈ আপুনি অপাৰগ হয়, তেতিয়াহ'লে এনেকৈ কেইটামান পুলি, মাত্ৰ 10টা বা 12টা পুলি আপোনাৰ ঘৰত আপুনি ৰাখিব পাৰে। কিন্তু নিজৰ থকা বাৰীখনত আপুনি বহুত সাঁচি গছ ৰুই বন্দী কৰি নোথোৱাই ভাল। কাৰণ আমাক চলি থাকিবলৈতো লাগিব। সাঁচি গছ বিকিম কেতিয়া, পইচা পাম কেতিয়া, এইটোকে ভাবি যদি আমি ৰৈ থাকোঁ, আমাৰ সংসাৰ নচলিব। এই যে সাঁচি পুলিটো দেখি আছে, এইবাৰ সাঁচি গছবিলাক প্ৰায় এনেকুৱা অৱস্থাই হৈছে। মানে ইমানেই প্ৰথম অৱস্থাত পানী নাছিল, পানী নথকাৰ কাৰণে পোকে গোটেই পাতবিলাক দুবাৰ খাই পেলালে। ফলত কি হ'ল? সাঁচি গছবিলাক একেবাৰে দুৰ্বল হৈ গ'ল। এইবিলাক মোৰ বহুত ভাল সাঁচি পুলি আছিল, কিন্তু পানীৰ কাৰণে একদম দুৰ্বল হৈ গৈছে। সেইকাৰণে মই ভাবিছোঁ যে সাঁচি খেতিত আৰু মই বৰ বিশেষ গুৰুত্ব নিদিওঁ। ঘৰতে যি 2-100 সাঁচি গছ আছে, সেইখিনি অলপকৈ বিক্ৰী কৰি উপযুক্ত স্থানত থকা পুলিকেইটাকে মেৰামতি কৰিম। আৰু বিকল্প হিচাপে মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱে যে মই 10জনী ছাগলীৰ সুব্যৱস্থা কৰি লৈছোঁ। 10জনী ছাগলীত কিমান
লাভ হ'ব, কিমান আগবাঢ়িছোঁ মই সেয়া আপোনালোকক দেখুৱাই থাকিম। কিন্তু এতিয়া এটা কথাই কৈছোঁ যে অকল খাচী গছকেই কৰিম বুলি বা খাচী গছতে ধেৰ লাভ হ'ব বুলি ভাবি আপোনালোকে লাগি নাথাকিব। ইয়াক ছাইড বিজনেছ হিচাপে এতিয়া ধৰি দিয়ক। দ্বিতীয় কথাটো হ'ল, আজি আপুনি ছাগলীজনী লাখ বুলিলে বিক্ৰী কৰি দিব পাৰিব 6,000 টকা বা 7,000 টকা বা 14,000 টকাত যদি খাচী হয়। কিন্তু এই খাচী পুলিটো যেতিয়া আপোনাৰ টকাৰ প্ৰয়োজন হ'ব তেতিয়া কিন্তু আপুনি বিকিব নোৱাৰিব। এইটো চাওক, মোৰ এতিয়া এটা ভাল পুলিয়ে আছে। এয়া মাল আৰম্ভ কৰিলেই ধৰিবলৈ। এয়া চাওক, এইবিলাক চব পোকে খোৱা। এইটো বিন্ধা আপোনালোকক দেখুৱাই আছোঁ। এইটো ভাল পুলি। এই পুলিটোত মই বহুত টকা পাব লাগে। কিন্তু ইয়াত সমস্যাটো হ'ল, যেতিয়া মোৰ পইচাৰ প্ৰয়োজন হ'ব সেই সময়ত যেতিয়া মই বিকিবলৈ ল'ম তেতিয়া কিন্তু ইয়াত মই দাম নাপাওঁ। কাৰণ ইয়াক বিকিব লাগিব চ'ত বহাগ মাহত। কিন্তু মোৰ সমস্যাটো চ'ত বহাগ মাহত নহ'বও পাৰে। সেইকাৰণে ই আপোনাক ডাঙৰ সমস্যাবিলাক সমাধান কৰাত বিফল হৈ যাব। কিন্তু যদি 4 ফুট গোলাই আপুনি এজোপা খাচী গছ ৰাখিছে তেতিয়া আকৌ বেলেগ কথা। তেতিয়া আপুনি যিকোনো মুহূৰ্তত বিক্ৰী কৰিব পাৰিব, কাৰণ তাক কাটিবৰ কাৰণে আপুনি ফোন নম্বৰ লৈ থ'ব পাৰিব ভাল মানুহৰ পৰা, আৰু সেইটো পুলিত আপুনি পইচা নাপায় বুলি মই নকওঁ। কিন্তু এনেকৈ সৰু পুলি, এই পুলিটোত মোক এতিয়া একেবাৰে কম দাম দিব, কিন্তু বহাগ মাহত আপোনাৰ এই পুলিটোতে মোক 10,000 দিব, কিন্তু এতিয়া এই পুলিটোত মোক 4,000 মান টকা দিব। গতিকে চাওক, বজাৰখন আমাৰ হাতত নাই। সেইকাৰণেই মই মোৰ মনোভাৱ প্ৰকাশ কৰিলোঁ। আপোনালোকক মই নিৰাশ কৰা নাই। ইয়াৰ পৰা পইচা পাবলৈ হ'লে কিন্তু আপুনি গুটি কৰিবই লাগিব, পুলি কৰিবই লাগিব। এটা পুলিত 10 টকা 10 টকাকৈ খুব ধুনীয়াকৈ বিক্ৰী হয়। এইবাৰ কিন্তু পুলি বজাৰখন আৰু উঠি যাব বুলি ভবা হৈছে, কাৰণ এইবাৰ খাচী পুলি একেবাৰেই নাই। কাৰণ এতিয়া এই খেতি আপোনাৰ নাগালেণ্ড, মেঘালয় ইত্যাদিটো কৰিবলৈ লৈছে, আৰু তেওঁলোকে আমাৰ ইয়াৰ পৰাই পুলিবিলাক সংগ্ৰহ কৰে। গতিকে যদি সময় হয়, সুবিধা হয়, এতিয়াও গছত প্ৰচুৰ নহ'লেও অলপ অচৰপ গুটি আপুনি পাব, কৰিব পাৰে। মোৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আকৌ লগ পাম। মোৰ চেনেলটো আপুনি চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। যদি নতুনকৈ আহিছে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, বন্ধু হৈ থাকিব। ধন্যবাদ।